ৰাস্তা বন্ধ কৰাৰ কাৰণ হৈছে আমি ৰাতিপুৱা চব ৰাইজ মিলি পেলাই আমি জানাজা বৰ্জন কৰিছিলোঁ। আমাৰ যিটো কবৰস্থান আছে সেই কবৰস্থানতো আমি কবৰ নিদিওঁ বুলি আমি চবেই বৰ্জন কৰিছিলোঁ। খাব গৈছে লাষ্টটো নিব লাগিব ইয়াত এই পানী দি লৈ যাব পানী দি লৈ যাম। এতিয়া ৰাজহুৱা জেগাত নিদিয়ে, মানুহে নিউজ বনাইছে আমাৰ ইয়াক গৌৰৱ কৰি দিছে, সেইকাৰণে পানীতে লৈ যাব। পানীতে লৈ যাম কঁকাললৈকে পানী কঁকাললৈকে পানী। এই পানী দিয়ে লাষ্ট বুৰকা বনাই লৈ যাব। বুৰকা বনাই ল'ম কলগছ দি পেলাই। এতিয়াতো আমাৰ উপায় নাই, দিব লাগিব। কিন্তু এতিয়া আমি অলপ আগৰ পৰা দেখি আছোঁ যে ওচৰ চুবুৰীয়া যিবোৰ গাঁও আছে, গাঁৱৰ পৰা কিছুমান মানুহ আহি ইয়াত ডেডবডি চাম বুলি গৈ আছিল। তেনেস্থলত কোনো মানুহ যাতে তাত যাব নোৱাৰে। আমি যি কথা দিছিলোঁ সেই কথা যাতে কোনো কাৰণতে মিছা বুলি নহয়, তাৰ কাৰণে আমি ৰাস্তা বন্ধ কৰিছোঁ। কোনো মানুহকে ভিতৰত যাব দিয়া নাই। ৰাস্তা বন্ধ কৰাৰ কাৰণ হৈছে আমি ৰাতিপুৱা চব ৰাইজ মিলি পেলাই আমি জানাজা বৰ্জন কৰিছিলোঁ। আমাৰ যিটো কবৰস্থান আছে সেই কবৰস্থানতো আমি কবৰ নিদিওঁ বুলি আমি চবেই বৰ্জন কৰিছিলোঁ। খাব গৈছে লাষ্টটো নিব লাগিব ইয়াত এই পানী দি লৈ যাব। পানী দি লৈ যাম। এতিয়া ৰাজহুৱা জেগাত নিদিয়ে, মানুহে নিউজ বনাইছে আমাৰ ইয়াক গৌৰৱ কৰি দিছে, সেইকাৰণে পানীতে লৈ যাব। পানীতে লৈ যাম কঁকাললৈকে পানী কঁকাললৈকে পানী। এই পানী দিয়ে লাষ্ট বুৰকা বনাই লৈ যাব। বুৰকা বনাই ল'ম কলগছ দি পেলাই। এতিয়াতো আমাৰ উপায় নাই, দিব লাগিব। কিন্তু এতিয়া আমি অলপ আগৰ পৰা দেখি আছোঁ যে ওচৰ চুবুৰীয়া যিবোৰ গাঁও আছে, গাঁৱৰ পৰা কিছুমান মানুহ আহি ইয়াত ডেডবডি চাম বুলি গৈ আছিল। তেনেস্থলত কোনো মানুহ যাতে তাত যাব নোৱাৰে। আমি যি কথা দিছিলোঁ সেই কথা যাতে কোনো কাৰণতে মিছা বুলি নহয়, তাৰ কাৰণে আমি ৰাস্তা বন্ধ কৰিছোঁ। কোনো মানুহকে ভিতৰত যাব দিয়া নাই। ৰাস্তা বন্ধ কৰাৰ কাৰণ হৈছে আমি ৰাতিপুৱা চব ৰাইজ মিলি পেলাই আমি জানাজা বৰ্জন কৰিছিলোঁ। আমাৰ যিটো কবৰস্থান আছে সেই কবৰস্থানতো আমি কবৰ নিদিওঁ বুলি আমি চবেই বৰ্জন কৰিছিলোঁ। খাব গৈছে লাষ্টটো নিব লাগিব ইয়াত এই পানী দি লৈ যাব। পানী দি লৈ যাম। এতিয়া ৰাজহুৱা জেগাত নিদিয়ে, মানুহে নিউজ বনাইছে আমাৰ ইয়াক গৌৰৱ কৰি দিছে, সেইকাৰণে পানীতে লৈ যাব। পানীতে লৈ যাম কঁকাললৈকে পানী কঁকাললৈকে পানী। এই পানী দিয়ে লাষ্ট বুৰকা বনাই লৈ যাব। বুৰকা বনাই ল'ম কলগছ দি পেলাই। এতিয়াতো আমাৰ উপায় নাই, দিব লাগিব। কিন্তু এতিয়া আমি অলপ আগৰ পৰা দেখি আছোঁ যে ওচৰ চুবুৰীয়া যিবোৰ গাঁও আছে, গাঁৱৰ পৰা কিছুমান মানুহ আহি ইয়াত ডেডবডি চাম বুলি গৈ আছিল। তেনেস্থলত কোনো মানুহ যাতে তাত যাব নোৱাৰে। আমি যি কথা দিছিলোঁ সেই কথা যাতে কোনো কাৰণতে মিছা বুলি নহয়, তাৰ কাৰণে আমি ৰাস্তা বন্ধ কৰিছোঁ। কোনো মানুহকে ভিতৰত যাব দিয়া নাই।